প্ৰতিদিন কাকতখন কুশল গগৈ নৰহত্যাকাৰী কুশল গগৈৰ নেতৃত্বত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ প্ৰতিদিন কাকতখন জ্বলাই দিয়া হয়। কুশল গগৈয়ে ভাবিছে নেকি, হত্যাকাৰী কুশল গগৈয়ে ভাবিছে নেকি যে অসমীয়া মানুহ মৰি গ'ল বুলি? ঐ কুশল গগৈ হত্যাকাৰী, 23টা মানুহ অসমীয়া 23টা মানুহক তই হত্যা কৰিছ কুকুৰ। কুশল গগৈ অসমীয়া মানুহে পাহৰি যোৱা নাই। মই বিজেপিক কৈ দিছো, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়া, আপোনালোকক স্পষ্টভাৱে কৈ দিছো, আপোনালোকে কুশল গগৈৰ নিচিনা 23জন অসমীয়া যুৱকক কলিজা কাটি হত্যা কৰা কুশল গগৈক প্ৰাৰ্থী দিছে আৰু শিৱসাগৰত সন্ত্ৰাস বিয়পাবৰ চেষ্টা কৰিছে। আমি কুশল গগৈৰ নিচিনা হত্যাকাৰী মানুহলৈ আমি এই বুঢ়া আঙুলিটো কেয়াৰ নকৰো। কুকুৰ পোৱালি কুশল গগৈক কৈ দিছো, তোক সাৱধানে থাকিবলৈ দিছো। তই যদি এনেকৈ আকৌ অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰ, আমি কিন্তু মনে মনে বহি নাথাকিম। সাৱধান কৰি দিছো, শেষ কৰি দিছো কুশল গগৈ আপোনাক। আপুনি যদি ঠিকে থাকে ঠিকে থাকক, নহলে আপোনাৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণা কৰিবলৈ আমি কৃষক মুক্তি ছাত্ৰ মুক্তিয়ে বাধ্য হম।